Muy solo calculo nada casi. Ya देखिले গোহালিৰ হে গোবৰখিনি ডাং পাচিত ভৰাই লৈ লৈছো হে বাইট দিবলৈ বুলি ভগা কাম কৰিছে হেইটো কি হলো বগা টিংটো ৰব টিংটালৈ যাও পানী দিব লাগিব আইও বগৰ পানী দিওঁগে ৰব গোবৰ কেঁচা গোবৰ অলপ অলপ দি দিমগে দুচপা এচপা পানী দি দিম look oi god hoki real life je boli koy real life every je আপোনালোকে অলপ অলপ শুনিছে সেকেন্ড মায়ে মোক গালি পাই আছে ৰাতিপুৱা গোন্ধ একদম বেলেগ বেয়া একো না খক কহিব আমাৰ ফেলে দৰাই বেটেটো আনছে নি ওৰি বেটেটো আনছে নি কি বেটে বা গৈ বেটে আৰু ভাল নালগা কৰে একদম তিলটা খা গৈছিল মই নেনে বেগাৰ খা খাই দিব বলে কোনে লব না ভাইটিকে খাইবলৈ দিছো এ ভাইটি তুমি কি হঠাৎ আছে তুমি খাই দিবা দেই দেই এটা এখানে পাটা কই দিলা বানা করব খালি এখানে কি আছে পালেই কোড আছে লাগি ঠান্ডা
পাত ছিঙা সেই মানুহবোৰ আমাৰ ঘৰৰ পৰা বেলেগ এখন বাগানলৈ গৈছে। মই বাগান এখন ৰিজৰ্ট লৈ থৈছোঁ। ঘৰত মানে ছিঙিবলৈ মন পোৱা নাই, পাত নাই, আমুক নাই, তামুক নাই, চুটি আমুক ঢেৰ বকি আছে। যা 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 বুলি পঠিয়াই দিলোঁ বেলেগলৈ। তাকে দদাই কাম লগাইছে। তামোলৰ পুলি 17টা উঘালিলোঁ। তামোলৰ পুলি অলপমান লগাম। গাঁত খালি আছে, ভাতটো বোলো খুৱাই লওঁ, মই নিজেও খাওঁগৈ। দদাই আহক আহক, গাড়ী লৈ আহিছোঁ গাড়ীলৈ। আহক ভাতটো খাই লওঁগৈ, আহক এইবোৰ কৰিমহি, খাই বৈ আহক। সময় এতিয়া 2:16। ঘৰলৈ গৈ দদাই আৰু মই দুপৰীয়া ভাতটো খালোঁ। আকৌ আহিলোঁ সেইখিনি জেগাতে। আমি 2-3 দিনমান হ'ল নি ইয়াতে আমি কাম কৰি আছোঁ। এইখিনি জেগা একেবাৰে সাংঘাতিক আছিলে, দ জেগা আছিলে। ঘৰত ফিচাৰী খান্দি জেচিবি লগাই ট্ৰেক্টৰ মাতি এই জেগাডোখৰ দডোখৰ পুতি লৈছোঁ, মানে জেগাবোৰ বনাই লৈছোঁ আৰু মানে। এতিয়া আমি কি কৰিছোঁ, কালি তামোল পুলি ৰুইছিলোঁ, লুঙা খান্দিছিলোঁ। আজিও একে তামোল পুলিয়ে ৰুব লৈছোঁ। 17টা গাঁত খান্দিছোঁ। বাকী ৰছী ধুনীয়াকৈ দি বনাই লৈছোঁ। ধুনীয়া লাগে যে দেখিবলৈ। তামোলৰ পুলি উঘালি থৈছোঁ প্ৰথমতে, আৰু ৰাতিপুৱাটো মই পানী দিছোঁ, আপোনালোকে গম পায় কালি ৰোৱা। সময় হ'ল এতিয়া 4:06। য'ত আমি তামোলৰ পুলি লগাইছোঁ তাত এতিয়া কলপুলি লগাই দিম। কলপুলি লগালে কি হ'ব, জেগাডোখৰ চেচুক কৰি ৰাখিব। আৰু নতুন মাটিত সদায় আপুনি যেতিয়াই নহওক, মই আজি এটা কথা কওঁ, আপুনি এই কথাটো ডাঙৰ মানুহক সুধিব, সকলোৱে জানিব পাৰে নাজানিব পাৰে। মাটি বনাবলৈ মন থাকিলে আপুনি কলগছ লগাওক। কলগছ লগালে মাটি 2 বছৰত বনি যাব। আপুনি যিমানেই ইউৰিয়া দিয়ক, DAP দিয়ক, পটাছ দিয়ক, মাটি নবনে। আপুনি কলগছ লগাই দিয়ক, মাটি একদম ধুনীয়া হৈ আহিব। আজি আপোনালোকক মই এটা টিপছ দিম, কেনেকৈনো কলপুলি ৰুব লাগে। মোৰ ওচৰত কলপুলি ৰোৱা নাই দেখা চাগে। এতিয়া দেখিলে কলপুলিটো কেনেকৈ কাটি পেলালোঁ। এতিয়া মানে কি হয়, এইটো ৰুই দিম এতিয়া ধুনীয়াকৈ, একদম তলৰ পৰা যিটো পোখা আহিব নহয়, কলগছডাল বনিব নহয়, একদম মজবুত কল হ'ব। শিপা মাৰিব। এতিয়া গছডাল কাটি পেলাইছোঁ ন, ইয়াক মানে গোটেই গছখিনিক মানে খাদ্য দিওঁতে গছজোপাই বহুত কষ্ট পাব। সেইটো কাৰণে এনেকৈ ৰুলে মানে ভাল। এনেকৈ আপোনালোকে ৰুব চেষ্টা কৰিব। আৰু আপুনি গুগলত চাৰ্চ কৰিও চাব পাৰে কলপুলি কেনেকৈ ৰুব লাগে। বহুতে বহুত ধৰণে ভিডিঅ' প্ৰস্তুত কৰি থৈছে, কিন্তু বেষ্ট কলপুলি এনেকৈ ৰুব লাগে। আৰু কলৰ গুৰিটো সদায় ডাঙৰ হ'ব লাগে, ওপৰডোখৰ চিচিঙা হ'ব লাগে। কলপুলি যেতিয়া আপুনি নিৰ্বাচন কৰিব নহয় ৰুবলৈ, তেতিয়া কলৰ গুৰিটো সদায় ডাঙৰ হ'ব লাগে আৰু ওপৰডোখৰ চিচিঙা হ'ব লাগে। আৰু এইটো চেনী কলৰ, এনেকৈ মালভোগ, জাহাজী, চেনী এনেকৈ মিক্স কৰি 20-25টামান কলপুলি ৰুম আজি। তামোলৰ পুলিটো ৰুলোৱে, পানী কালিলৈ দিম বাৰু দিয়ক। এনেকৈ গোটেইখিনি মানে কাটি দিম আৰু এনেকৈ ৰুম। দাদা এইটো আপুনি ইয়াত ৰুই দিলেই হ'ব। সময় হ'ল এতিয়া 5:02। আৰু এইখিনি জেগা সঁচাকৈ প্ৰথম অৱস্থাত বহুত একদম বেয়া জেগা আছিলে। এইখিনি জেগা পইচা খৰচ কৰি মাটি চাটি দি মেলি ধুনীয়া কৰিলোঁ। আমি কষ্ট কৰি লাগি এটা নতুন মানে ধুনীয়া এটা পৰিৱেশ দিবলৈ চেষ্টা কৰিছোঁ। আৰু হৈছে বাৰু। তামোল পুলি ৰুইছোঁ কিনে খালটো কিনে। আৰু নতুনকৈ মাটিৰ কাৰণে খহি গৈছে খালটো, অলপ উঠাই মেলি দিব লাগিব। এই খালটো কিনে তামোলৰ পুলি দিছোঁ। তামোলৰ পুলিৰ মাজে মানে তামোলৰ পুলি লাইনত কলপুলি লগাইছোঁ, আপোনালোকে দেখিছেই। এতিয়া পানী চানী নিদিওঁ আৰু কালিলৈ মানে ৰাতিপুৱাই শুই উঠি ব্ৰাছ চাছ কৰি ধুনীয়াকৈ আৰু গোবৰ সৈতে ঘৰৰ গোহালি গোবৰ আনি ধুনীয়াকৈ গোবৰ দি ল'ম, তাৰপিছত আকৌ পানী দিম।